সো হেল্ল' গাইজ, গৈছিলোঁ জু ৰোডৰ ফালে মানে সিপিন্ধি অহা যোৱা কৰি থাকোঁ। ত' এই দাদাক বহুত দিনৰ পৰা চেকআউট কৰি আছিলোঁ যে মানে চন্দন চাট হাউচ বহুত ক্ৰাউড লাগি থাকে। চ' মই সিহঁতৰ পানীপুৰি ট্ৰাই কৰিলোঁ এণ্ড ফাৰ্ষ্ট বাইটতে ভাল লাগিলে, ডিচেণ্ট আছিলে। আমি যে স্কুলৰ দিনত ফুচকাবোৰ খাইছিলোঁ পূৰা সেনেকুৱা টাইপ টেষ্ট আছিলে। কোনো ফ্লেভাৰ্ছ নাছিলে, ওৱান ফ্লেভাৰ ফুচকা আছিলে এইটো। চ' এনে ট্ৰাই কৰিব পাৰে। 20 ৰুপিছত আপোনাৰ 7 পিচ দিব আৰু এটা চুখা দিব, তো 8 পিচে ধৰি লওক আৰু। চ' মই তাৰপিছত লগালোঁ ইহঁতৰ দহি ফুচকা। একচুৱেলি মই আজিকালি দহি ফুচকাৰ বিগ ফেন হৈছোঁ। চ' সিহঁতৰ দহি ফুচকাটোৰ প্ৰাইচ আছিলে 50 ৰুপিছত। 50 ৰুপিছত সিহঁতে মোক 7 পিচ দিছে। চ' এইটো ভাল লাগিছে। আৰু যোনটো সিহঁতে মানে বস্তুবোৰ ইউজ কৰিছে ন, যেনেকৈ দৈটো মানে পূৰা ফ্ৰেছ আছিল গাইজ, পূৰা ভালকৈ ফেটি থোৱা দৈ আছিলে মানে। আৰু লগতে এই মিঠা চাটনি বাগেৰা এইবিলাক যি দিছে মানে সেইবিলাক চব মানে ফ্ৰেছ আছিলে, কোনো স্মেল দিয়া নাছিলে। এটা স্মেল আহে ন, চ' একো স্মেল নাছিলে, একদম ফ্ৰেছ আছিলে চব বস্তু। চ' দেৰি নকৰি মই ইহঁতে ট্ৰাই কৰিলোঁ এণ্ড গাইজ অচম আছিলে। মানে দহি ফুচকাটো মাষ্ট ট্ৰাই কৰিব গৈ কেনে। ফুচকাটো আপোনালোকৰ মে বি বেছি ভাল লাগিব পাৰে, মই ইমান মানে মই ডিচেণ্ট চা পালোঁ ফুচকাটো, কিন্তু দহি ফুচকাটো অচম আছিলে। চন্দন চাট হাউচ জু ৰোড, একবাৰ চেকআউট কৰিব গৈ কেনে গাইজ। থেংক ইউ।